2023 চনৰ গাড়ী VXI প্লাস মাত্ৰ 11,000 চলিছে। ইগনিছ জেটা মডেল 2021 হয়। ইয়াৰ মানে পুশ বটম ষ্টাৰ ফিচাৰ গুটেখিনি আছে। বহুত কিবা কিবি কয় আমি নকওঁ ইমান দামো আমাৰ প্ৰফিট ইমান দৰকাৰ নালাগে। হয়। তো এইখনত আমি আপোনাৰ 7,40,000 টকাত দিব। 36,000 মান চলিছে মাত্ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। ওকে 2,30,000 ফাইনান্স হৈ যাব। মানে 50,000 দিলেই হ'ল। 50-60,000 টকা দিলে। সক এখন গাড়ী 50,000 টকা লৈ যাব পাৰিব ফাইনান্সত। ডাউন পেমেন্ট আপুনি 1 লাখ টকা মান দিয়ক। এখন 1 লাখ টকা ডাউন পেমেন্ট অল্টো K10 এখন কালি কমাইছে আৰু এখন আমি 1.5 লাখ টকা লৈ গাড়ী দিম। মাত্ৰ 1.5 লাখ মাত্ৰ 1.5 লাখ এখন। কোনো যদি সার্ভিস ৰেকৰ্ড লাগে এখন কিমান? এখন মাত্ৰ 135 1,35,000 আপোনাৰ আমি 1.5 লাখ টকা পালে দি দিব। 1.5 লাখ টকা 1.5 লাখ টকা এখন ওয়াগনাৰ। নমস্কাৰ, বৰ্তমান মই আছো নগাঁও বেবেজিয়া আশুতোষ মটৰ। যদি আপোনালোকে এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কিয়নো আপোনালোকে মোৰ ভিডিঅ' চাই থাকে যে ক'ত কেনেকুৱা গাড়ী পাম বা কিমান সস্তাত আমি গাড়ী এখন ল'ব পাৰিম। যদি আপুনি নতুন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ভাবিব যে নতুন গাড়ী আমি নিকিনো, আমি ছেকেণ্ড হেণ্ড গাড়ীয়ে লওঁ। মানে নতুন গাড়ী এখন কিনিবলৈ যদি যাওঁতে আপোনাৰ 10 লাখ টকা যায়, ছেকেণ্ড হেণ্ড গাড়ী কিনিলে আপোনালোকে প্ৰায় 3 লাখ 3.5 লাখ 4 লাখৰ ভিতৰত আপোনালোকে গাড়ী এখন পাই যাব। তো বেছি দেৰি নকৰোঁ, মই গাড়ী আপোনালোকক দেখুৱাম। তাৰ আগতে মই দুটা কথা ক'ব বিচাৰিছোঁ। যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাৰ কাৰণে সকলোৱে গাড়ী এখন ল'ব বিচাৰে, আৰু পূজাত গাড়ী এইকাৰণে লয় ৰাইজে যে আমি কিবা নহয় কিবা এটা অফাৰ পাওঁ। গতিকে আপোনালোকে যদি এই আশুতোষ মটৰ্ছৰ পৰা যদি আপোনালোকে যদি এখন গাড়ী লয় তেতিয়াহ'লে আপোনালোকক ফুল টেংকি কৰি দিয়া হ'ব। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আশুতোষ মটৰ্ছত কিমান গাড়ী আছে আৰু আপোনালোকে কিমান টকাৰ পৰা গাড়ী পাব, এই গোটেই ডিটেইলছখিনি দাদাই দিব, আৰু দাদাৰ লগত মই আপোনালোকক চিনাকি কৰাই দিওঁ। দাদা গোটেই কথাখিনি আপোনালোকক বুজাই দিব। লক্ষ্য দা, যিহেতু আপোনালোকৰ এই শ্ব'ৰুমটো আছে নগাঁও বেবেজিয়া, যিহেতু আপোনালোকৰ P1 কাৰ হয়নে? গতিকে ধৰক আপোনালোকৰ ইয়াত ইগনিছো আছে বা আপোনালোকৰ ইয়াত অল্টো K10 আছে, ক্ৰেটা আছে। যেহেতু আগন্তুক পূজা আহি আছে, তো পূজাৰ কাৰণে এনেকুৱা কি সুবিধা আনিছে? মই কৈছো তেলৰ সুবিধাটো আপোনালোকে দিব বুলি কৈছে, ফুল টেংকি ফ্ৰী কৰি দিব। আৰু ধৰক হয়, মই আৰু এটা কথা ক'লো যে আগতে ধৰক ছেকেণ্ড হেণ্ড গাড়ী বুলি কোৱাৰ লগে লগে ৰাইজৰ মনত ধাৰণা এটা আছিলে যে গাড়ী মানে এক্সিডেণ্ট গাড়ী দিয়ে নেকি, তেনেকুৱা এটা মনত ধাৰণা আছিলে। নাই, ইয়াত সম্পূৰ্ণ ইয়াত কোনো এখন গাড়ী এক্সিডেণ্টেল নাপায়। এইটো ক'ৰবাত এখন স্ক্ৰেচ আছে, সেইটো আমি ৰিপেইণ্ট কৰি দিছোঁ, এইটো বেলেগ কথা। কিন্তু কোনো চিল মানে ফাটা গাড়ী ইয়াত নাপায়। হয়, আপুনি কোনোবা মানুহ লৈ আনক, মেকানিক লৈ আনক, এইটো ভেৰিফাই কৰি লওক, কোনো ইয়াত গাড়ী এক্সিডেণ্টেল গাড়ী নাপায়। গাড়ী এখন লোৱাৰ আগত তেওঁ যদি ভাল কিবা যদি এক্সপাৰ্ট যদি লৈ আহি পেলাই যদি চাই আনিব পাৰে, এক্সপাৰ্ট লৈ আহিব পাৰে। যদি আমি বোলে তলটো চাম, আমি আমাৰ লিফ্ট আছে, লিফ্টত দাঙি দেখাইও দিম যে তলটো কেনেকুৱা হৈ আছে। বেছি দেৰি নকৰোঁ, আমি এখন হুণ্ডাই গ্ৰেণ্ড আইটেনৰ পৰা এখনৰ প্ৰাইচ কিমান বিচাৰিছে? এখন 2019 চনৰ স্পৰ্টছ মডেল হয়, 64,000 মান ডিজেল পেট্ৰলত আছে। এখন আমি 390 আমি গাড়ীখন দিম। 390 দিব এখন। আপোনাৰ গাড়ী একদম ধুনীয়া হৈ আছে। যদি আপোনালোকে এখন গ্ৰেণ্ড আইটেন ল'ম বুলি ভাবিছে তেতিয়াহ'লে এখন ল'ব পাৰে। মই ভিতৰটো দেখুৱাই দিছোঁ, চাওক। গাড়ী একদম ভেৰি গুড কণ্ডিশ্যন, ৰেডি টু কণ্ডিশ্যন গাড়ী আপোনালোকে ল'ব পাৰে। দাদা, এখন এনে ধৰক আপোনাৰ ফাইনেন্সত যদি লয় কিমান মান টকা ডাউন পেমেন্ট দিব লাগিব? ফাইনেন্স ল'লে 1,30,40 মান দিলে উলিয়াই দিম। 30% হয় একচুৱেলি আমাৰ 30% ডাউন পেমেন্টটো হয়। যদি কাৰোবাৰ প্ৰফাইলটো বেছি ভাল লাগে তাতকে কলটো আমি উলিয়াই দিব পাৰিম। ওকে তো আমি এখন অল্টো K10ৰ পৰা হয়, এখন ডাউন পেমেন্ট কিমান দিব লাগিব? এখনো সেই তেনেকে অলমোষ্ট 30,000 দিলে আমাৰ 30% দিলে হৈ যাব। আমাৰ 30% বুলি ক'লে 80,000 মান টকা দিলে হ'বনে? নহয়, এখন অলপ বেছি লাগিব, কাৰণ এখন গাড়ীৰ দাম 4 লাখ আপোনাৰ 60,000 টকা আহিব। এখন 2023 চনৰ গাড়ী VXI প্লাস মাত্ৰ 11,000 চলিছে। মাত্ৰ 11,000 চলিছে এখন গাড়ী অল্টো K10। মানে ডিলাৰৰ পৰা লোৱা আৰু ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা লোৱা একে কথা, একেটাই হ'ব, কিয়নো 11,000 কিলোমিটাৰ চলিছেহে। গতিকে এইখন গাড়ী যদি আপোনালোকে লয় তেতিয়াহ'লে 1,20,30,000 মান টকা ডাউন পেমেন্ট দিলে হৈ যাব ন? 1,20,30,000 টকা ডাউন পেমেন্ট দিলে হৈ যাব। তো নেক্সট ইগনিছ এখন আছে, এখন ইগনিছ জেটা মডেল 2021 হয়। ইয়াৰ মানে পুশ বটম ষ্টাৰ ফিচাৰ গুটেখিনি আছে, মানে টপ মডেল বুলিয়ে ক'ব পাৰি। এখন 2021 চনৰ গাড়ী পেট্ৰলত আছে। হয়, এখন আমি দাম ৰাখিছোঁ 495 হয়। এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব? তেনেকুৱাই ধৰক 1.5 লাখ 1,60,70,000 দিলে উলিয়াই দিব। ওকে, নেক্সট ক্ৰেটা আছে, ক্ৰেটা 2019 চনৰ SX পেট্ৰল হয়, 5 টনৰ গাড়ী হয়। আপোনাৰ এখন আমি ৰাখিছোঁ, এনেই বহুত কিবা কিবি কয় আমি নকওঁ ইমান দামো আমাৰ প্ৰফিট ইমান দৰকাৰ নালাগে। হয়, তো এইখনত আমি আপোনাৰ 7,40,000 টকাত দিব পাৰিম। 7,40,000 ডিজেল নে পেট্ৰলৰ ন? 70,000 কিলোমিটাৰ চলিছে ক্ৰেটা এখন। যদি লাগে আপোনালোকে ক্ৰেটা যদি বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে। 70,000 কিলোমিটাৰ চলিছে, চাৰ্ভিছ ৰেকৰ্ড যদি লাগে চাৰ্ভিছ ৰেকৰ্ড দি দিব। বাপৰে বাপ, চাৰ্ভিছ ৰেকৰ্ড যদি বিচাৰে তেতিয়াহ'লে চাৰ্ভিছ ৰেকৰ্ডো আপোনালোকক দি দিব। এখন আপোনাৰ ইণ্ডিগো আছে, ইণ্ডিগোটো প্ৰাইচ চাগে কমেই হ'ব চাগে? প্ৰাইচ কমেই আহিব। 2014 চনৰ গাড়ী মাত্ৰ 1,35,000 টকাত গাড়ী দি দিম।
1,35,000 1,35,000 এখন 76,000 চলিছে ডিজেলত আৰু টিয়াগো এখন 2018 চনৰ গাড়ী ফাৰ্ষ্ট অনাৰ এখনো অলমোষ্ট 42,000 মান চলিছে পেট্ৰলত এক্সটি মডেল হয় এখন আমি 3 লাখ টকা দিলে দিম ওকে i10 এখন 2015 চনৰ স্পৰ্টছ হয় এখনো 36,000 মান চলিছে মাত্ৰ ফাৰ্ষ্ট অনাৰ গাড়ী ওকে এখন আপুনি 2,30,000 টকা দিলে গাড়ী ৰব এখন 2,30,000 ফাইনান্স হ'ব নেকি এখন ফাইনান্স হৈ যাব 2,30,000 ফাইনান্স হৈ যাব মানে 50,000 দিলে হ'ল 50,000 টকা দিলে সক এখন গাড়ী 50,000 টকা লৈ যাব পাৰিব ফাইনান্সত মাত্ৰ 50,000 টকা এখন নেক্সট অল্টো কেটেন আছে অল্টো কেটেন 2018 চনৰ এখন অটোমেটিক 36,000 লাগিছে উইথ সাৰ্ভিস ৰেকৰ্ড হয় এখন আমি 285 দিলে দিও ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট আপুনি 1 লাখ টকা মান দিও এখন 1 লাখ টকা ডাউন পেমেন্ট অল্টো কেটেন অটোমেটিক 36,000 চলিছে হয় আপোনাৰ উইথ সাৰ্ভিস ৰেকৰ্ড লাগে দিলে সাৰ্ভিস ৰেকৰ্ড দিও পে ওকে ডিলাৰ হিষ্ট্ৰি চাব পাৰিব নে হিষ্ট্ৰি চাব পাৰিব একদম জেনুইন চলা গাড়ী 36,000 এখন কুইট 2016 চনৰ RXL হয় পেট্ৰলত আপোনাৰ around 60,000 মান চলিছে হয় এখন কালি সোমাইছে আৰু এখন আমি 1.5 লাখ টকা দিলে গাড়ী মাত্ৰ 1.5 লাখ মাত্ৰ 1.5 লাখ এখন সেবুলে স্পাৰ্ক 2011 চনৰ গাড়ী 46,000 চলি স্পেয়াৰ টায়াৰ আনটাছ এখন স্পেয়াৰ টায়াৰ আনটাছ না এখন যদি সাৰ্ভিস ৰেকৰ্ড লাগে এখন দিও এখন কিমান এখন মাত্ৰ 135 1,35,000 অমনি ভান স্কুল ভাড়া মেব কাৰণে ভাল হ'ব এখন 1.5 লাখ মান টকা আহিব এখন 2010 ৰ গাড়ী 2010 চনৰ ন হয় এ সিট বিলাক যে ফাটা আছে এবাৰ সব হেই কৈ দি বনাই দিব গ্লাছ ওয়াল আছে গ্লাছ ওয়াল দিব ওকে নেক্সট ওয়েগনাৰ ওল্ড লুক 2010 ৰ গাড়ী VXI এখন আপোনাৰ আমি 1.5 লাখ টকা পালে দি দিও 1.5 লাখ টকা 1.5 লাখ টকা এখন ওয়েগনাৰ এখন আপোনাৰ সেবুলেট সেল নেকি সেবুলেট সেল 2015 চনৰ গাড়ী 46,000 ৰানিং ফাৰ্ষ্ট অনাৰ গাড়ী ইয়াৰ অলমোস্ট গুটেখিনি বস্তু অৰিজিনাল পেইন্টত আছে খালি এটা এই ফেন্ডাৰখন কোন পেইন্ট হৈছে খালি বাকিখিনি সব অৰিজিনাল পেইন্টত আছে হেডলাইটটো চেঞ্জ কৰি দিম এটো হেডলাইট চেঞ্জ কৰি দিব হয় ওকে এখন আহিব আপোনাৰ 155 1,55,000 ওকে এখন 1,55,000 আৰু হেডলাইটটো আপোনালোকক চেঞ্জ কৰি দিব এটো আপোনালোকে চিন্তা কৰিব নালাগে 1,55,000 কাগজ পাতি সহ দিব ন ভিতৰ চালে গম পাব কিমান গাড়ীখন মই ভিতৰটো দেখাই দিছো চাওক 1,55,000 টকা বিচাৰিছে কাৰণ পেট্ৰল না ডিজেল পেট্ৰলৰ ন ওকে নেক্সট এখন আছে সুইফট যদি এখন এনেকে লাগে 85,000 দিম এনেকে ললে 85,000 টকা দিম এনেকে যদি লয় 85,000 আৰু যদি বনাই দিব লাগে বনাই দিয়া তেলে 1 লাখ মান টকা দিলে 1 লাখ টকা দিব লাগিব তো এখন না দেখাও ডাটসন ৰেডিগো 2018 চনৰ গাড়ী হয় সেকেন্ড টপ মডেল পেট্ৰলত হয় তো এখন আপুনি আমাক এসন লাগে 1,60,000 টকা দিলে 1,60,000 আৰু ৰিটছ কিমান আহিব ৰিটছ আহিব 165 2011 চনৰ VXI পেট্ৰলৰ ন পেট্ৰলৰ 165 ৰিটছ 2011 চনৰ ওকে নেক্সট ওয়েগনাৰ 2017 চনৰ VXI এখন 335 ত আমি গাড়ী 335 ফাইনান্সত ডাউন পেমেন্ট 80,000 মান দিলে হ'ব নে 1 লাখ মান দিলে 1 লাখ মান টকা 1 লাখ মান টকা ডাউন পেমেন্ট দিলে ল'ব পাৰিব ওয়েগনাৰ নেক্সট ডিজায়াৰ 2014 চনৰ VXI হয় পেট্ৰল এখন 52,000 চলিছে এখনো সাৰ্ভিস ৰেকৰ্ড প্ৰভাইড কৰিব পাৰিম এখন ফাৰ্ষ্ট অনাৰ গাড়ী সাৰ্ভিস ৰেকৰ্ড উইথ এ ডেন্ট টাইকে কৰি দিম এটো নেকে কৰি দিব গাড়ী গুটে গাড়ী অৰিজিনাল পেইন্ট আছে ওকে হেখিনি অলপ ডেন্ট আছে এটো অলপ আপোনালোক আমি হেই কৰি দিব ৰিপেইন্ট কৰা নাই কাৰণ গাড়ীখন গুটেখিনি অৰিজিনাল পেইন্টত আছে ওকে গুটেখিনি অৰিজিনাল পেইন্টত আছে এখন যদি কৰি দিয়ে তেতিয়া গাড়ীখন মানে কি হয় ৰিপেইন্টত পৰি যাবতো গতিকে কৰা নাই এটো আপোনালোকে সাজেষ্ট কৰিব যে লাগে না লাগে এটো আপোনালোকে কবা তেওঁলোকে কৰি দিব লগতে উইথ সাৰ্ভিস ৰেকৰ্ড দিব ওকে ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ অকন ডাউন পেমেন্টটো বেছি দিব লাগিব প্ৰায় 1.5 লাখ মান টকা দিব লাগিব 1.5 লাখ মান টকা ডাউন পেমেন্ট দিব লাগিব আপুনি পূজা আগতে গাড়ীখন লম বুলি ভাবিছে তেতিয়া হলে আহক এই নগাঁও বেবেজিয়া আশুতোষ মটৰছত আহক আহি আপোনালোকে এবাৰ ভিজিট কৰক আৰু যেতিয়া আপোনাৰ গাড়ী ল'ব আপোনালোকে সম্পূৰ্ণ গাড়ী টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব ডিলাৰত আপোনালোকে হিষ্ট্ৰি চাই ল'ব আৰু লগত এজন ভাল এক্সপাৰ্ট লৈ আহিব যিজনে আপোনাক গাড়ীখন ভালকে চাই চিতি দিব পাৰে জাষ্ট খালি মই আপোনালোকক ইনফৰমেশ্যন দিছো আৰু এই ইনফৰমেশ্যনত যদি কিবা যদি ৰখি গৈছে তো আপোনালোকে স্ক্ৰীনত আহি থকা নম্বৰত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি জানি ল'ব ধন্যবাদ